জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক। অসমক জনজাতি ৰাজ্য মৰ্যাদা ঘোষণা কৰক। অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। অসমক শীঘ্ৰে জনজাতি ৰাজ্য ঘোষণা কৰক। সংবিধানৰ 370 আৰু 371 ক অনুচ্ছেদ অনুসৰি অসমক বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰক। অসমৰ সংবিধানৰ 370 আৰু 371 ক অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰক। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰি অসমক জুবিন গাৰ্গৰ হত্যা উচ্চ পৰ্যায়ৰ তদন্ত কৰক। ক্ষিপ্ৰগতিত তদন্ত কৰক। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িতসকলক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰক। হাৰ্থত জুবিন গাৰ্গৰ হত্যাকাণ্ডত জড়িতসকলক চিহ্নিত কৰি দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰক। শীঘ্ৰে ঘোষণা কৰক। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা দিয়ক। অসমীয়া জাতীয় হত্যা ৰক্ষাৰ স্বাৰ্থত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা দি অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। বৃহত্তৰ অসমীয়া জাতীয় হত্যা ৰক্ষাৰ স্বাৰ্থত সংবিধানৰ 370 আৰু 371 ক অনুচ্ছেদ অনুসৰি অসমক বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰক। অসমৰ 6 জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰি অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। বৃহত্তৰ অসমীয়া জাতীয় হত্যা ৰক্ষাৰ স্বাৰ্থত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসমক জনজাতি ৰাজ্য ঘোষণা কৰক। অসমৰ সম্পদ গৌতম আদানী দিয়া বন্ধ কৰক। অসমৰ মাটি ৰামদেৱ ইনকলাব জিন্দাবাদ। অসমীয়াৰ অধিকাৰৰ পৰিপন্থী বসুন্ধৰা আঁচনি বাতিল কৰক। ইনকলাব জিন্দাবাদ। CPI জিন্দাবাদ। CPI লং লিভ। ইনকলাব জিন্দাবাদ। আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমাৰ হাৰ্থব জুবিন গাৰ্গৰ ন্যায় বিচাৰি আমি এই কাৰ্যসূচী লৈছোঁ। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ দাবী জনাই মৰ্যাদাৰ দাবীৰ ভিত্তিত আমি এই কাৰ্যসূচী লৈছোঁ। অসমক জনজাতি ৰাজ্য ঘোষণা কৰিব লাগে। অসমক সংবিধানৰ 371 আৰু ক অনুচ্ছেদ অনুসৰি আৰু 370 অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে। অসমৰ সম্পদ ভূমিকে আদি কৰি এইবিলাক কৰ্পৰেট গোষ্ঠীক গতাই দিয়াৰ বিৰুদ্ধে আমি এই কাৰ্যসূচী লৈছোঁ। গতিকে এই বিভিন্ন কাৰ্যসূচীৰ ভিত্তিত আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী হৈছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে হাৰ্থব জুবিন গাৰ্গক RSS BJPয়ে পৰিকল্পনা কৰি আচলতে হত্যা কৰিলে। আমি এই কথা ভাবিবলৈ বাধ্য হৈছোঁ। আমাৰ সন্দেহ উপজিছে যে বিগত সময়ছোৱাত জুবিন গাৰ্গে যি ধৰণে আচলতে বিজেপিক বিৰুদ্ধে আচলতে মাত মাতিছিল, বিজেপিৰ বিৰুদ্ধে প্ৰধানতঃ ভোট নিদিবলৈ মুকলিকৈ স্পষ্টভাৱে কৈছিল। তেখেতে নিজে কৈছিল যে মই এজন কমিউনিষ্ট ছ'চিয়েলিষ্ট বা মই এজন বাওঁপন্থী বুলি কৈছিল। গতিকে তেখেতে অসমৰ জাতীয় সমস্যাবিলাকৰ ক্ষেত্ৰত সদায় আচলতে সন্মুখত শাৰীত থিয় দি আচলতে বিজেপিৰ কাম কাজৰ বিৰুদ্ধে মাত মাতিছিল। গতিকে এই ধৰণৰ কথাবিলাকৰ কাম কাজবিলাকৰ বিৰুদ্ধে আচলতে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে সাংঘাতিক ধৰণে ভয় খাইছিল যে ভৱিষ্যতে এই ধৰণে যদি জুবিন গাৰ্গে লাখ লাখ ফলোৱাৰ্ছক যদি এই ধৰণে জাগৃত কৰি থাকে তেতিয়াহ'লে আমাৰ কাৰণে সাংঘাতিক প্ৰত্যাহ্বান হৈ পৰিছে। গতিকে এই প্ৰত্যাহ্বান আচলতে বিজেপি RSSে গ্ৰহণ কৰি সুপৰিকল্পিতভাৱে বহুদিনৰ পৰাই এই ষড়যন্ত্ৰ ৰচি এই সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামীক আচলতে ব্যৱহাৰ কৰি লগতে শ্যাম কানু মহন্তক আচলতে ব্যৱহাৰ কৰি এই জনপ্ৰিয় হাৰ্থব জুবিন গাৰ্গক আচলতে হত্যা কৰিলে। এই কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ। গতিকে আমি উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত ক্ষিপ্ৰগতিত কৰি লৈ আচলতে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰধানতঃ আমি এইখিনি কথা উত্থাপন কৰিছোঁ আৰু সমগ্ৰ জুবিন প্ৰেমী ৰাইজ অসম প্ৰেমী ৰাইজক আচলতে এই তদন্ত খৰতকীয়া কৰিবৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে আমি সংগঠিত কৰি চৰকাৰক বাধ্য কৰাব লাগিব। আচলতে চৰকাৰৰ এই মুৰব্বী মুখ্যমন্ত্ৰী পৰিয়ালৰ যি তেখেতৰ পত্নী, এই পত্নীকো আচলতে সাঙুৰিছে। এই পত্নীৰ নামো যিহেতু এই যি ছিংগাপুৰত যি ফেষ্টিভেল নৰ্থ ইষ্ট ফেষ্টিভেল, এই ফেষ্টিভেলৰ লগত
কিবা প্ৰকাৰে জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে। সেয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা স্পষ্ট কৰিব লাগে অসমবাসী জনগণৰ সন্মুখত যে তেখেতে এইটো প্ৰমাণ কৰিব লাগে তেখেতৰ পৰিয়াল এই কাৰ্যসূচীৰ লগত জড়িত নহয়। এই কথাটো অন্তত অসমবাসী ৰাইজে জানিব বিচাৰিছে। গতিকে এইখিনি কথা তেখেতে অসমবাসী ৰাইজক জনাই এই স্পষ্টতাটো কৰিব লাগে, এইখিনি আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।